হাজোৰ হাতদলা গাঁৱৰ নিবাসী পিতৃ শিবিত মালাকাৰ আৰু মাতৃ প্ৰণীতা মালাকাৰৰ সুযোগ্য কন্যা সন্তান বৰষা মালাকাৰে সদ্যঘোষিত APSC অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীনে উত্তীৰ্ণ হৈ সমগ্ৰ হাজো অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মেধাৱী ছাত্ৰী বৰষাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। মেধাৱী ছাত্ৰী বৰষাই SPM IAS একাডেমীৰ পৰা কোচিঙত নামভৰ্তি হৈ নিজৰ একাগ্ৰতা মেধা আৰু অধ্যয়নেৰে সুখ্যাতি অৰ্জন কৰাত আজি গৌৰৱান্বিত হৈ পৰিছে বৰষাৰ পিতৃ মাতৃ পৰিয়াল কিংবা আত্মীয় কুটুম। অনাগত দিনত সততা আৰু নিষ্ঠাৰে নিজকে ভাল মানুহ হ'বলৈ প্ৰয়াস কৰা বৰষাৰ সপোনে বাস্তৱত ৰূপায়িত হোৱাত আমিও জনাইছো বৰষালৈ অযুত অলেখ শুভকামনা। বৰষা মালাকাৰ, মোৰ ঘৰ হাজোত হয়। এইবাৰ মই সদ্যঘোষিত APSC CC এক্সামত মই এজনী এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে চিলেক্ট হ'বলৈ সক্ষম হৈছোঁ আৰু মই খুবেই সুখী আজি এইটো ৰিজাল্ট পাই কিনে। বাকী মই ধন্যবাদ জ্ঞাপন কৰিব খুজিম তেওঁলোকক, যিসকল সদায় মোৰ লগত আছিলে, যিসকলে মোক বহুত ছাপোৰ্ট কৰিছে জীৱনত। মোৰ পেৰেণ্টছ আৰু মোৰ ভগৱান অফক'ৰ্ছ, কাৰণ তেখেতৰ আশীৰ্বাদ সদায় লাগে আমাক সকলোতে। আৰু মোৰ টিচাৰ্ছখিনি, যিহেতু মই SPM IAS একাডেমীৰ লগত জড়িত আছিলোঁ, তো মই চিন্ময় ছাৰ স্পেচিয়েলি, মৃদুল ছাৰ এণ্ড সতীশ ছাৰ স্পেচিয়েলি, তো এওঁলোকৰ ওচৰত সদায় মই চিৰকৃতজ্ঞ হৈ ৰ'ম, কাৰণ তেখেতসকলে মোক বহুত হেল্প কৰিছে, বহুত মোক পাৰ্চনেলি বহুত ফিডবেক দিছে, মোক আগুৱাই যাবৰ কাৰণে তেখেতসকলে সাহস দিছিলে বহুতখিনি। আৰু মই মোৰ বন্ধুসকলক বহুত আজি ধন্যবাদ দিব খুজিম, কাৰণ মোৰ বহুত ছাকচেছফুল বন্ধু আছে লগত। ফৰ এক্সাম্পল বৰ্ডি বড়ো APS হয় তেখেত, দেন গজানন শৰ্মা তেখেতো APS হয়। তো এওঁলোক মোৰ সঁচাকৈ বহুত ইনস্পায়াৰ কৰিছে, এওঁলোকে মোক জীৱনত মোক এইটোৰ লগত জড়িত থাকিবৰ কাৰণে বহুত ইনস্পায়াৰ কৰিছে। আৰু মোৰ আৰু আছে, মোৰ কলিগখিনি আছিলে অফিচৰ, তেওঁলোকে মোক সহায় কৰিছে ভালেখিনি। দেন মই হয়তো আৰু কাৰোবাৰ নাম ৰৈ যাব পাৰে, বাট মই সদায় তেওঁলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম আজি মোৰ এই সাফল্যটোৰ কাৰণে। ধন্যবাদ আপোনালোক সকলোকে। বহুত গৌৰৱান্বিত হয়, তাইৰ যিটো সপোন, সেই সপোনটো আজি তাইৰ বাস্তৱত ৰূপ দিবলৈ তাই সক্ষম হ'ল। তাৰ সংগ্ৰামখিনি আজি মই মানে সাফল্যমণ্ডিত হোৱা দেখা পাই আমি সকলোৱে বহুত সুখী আৰু তাক আশীৰ্বাদ কৰিছোঁ যাতে তাই আগলৈও মানে এনেকৈ ভাল কাম কৰি ভাল সন্মানীয় পদ এটাত পাইছে, যিহেতু তাত সন্মান ৰাখি ভাল কাম কৰি যাব পাৰে আৰু সমাজত নাম ৰাখি যাব পাৰে। মই সেইটোৱে তাক মানে কামনা কৰিছোঁ তাইৰ পৰা। বহুত সংগ্ৰামৰ মাজেৰে তাই মানে আজি এইটো পজিশ্যন পাবলৈ সক্ষম হৈছে। সৰুৰে পৰা সিহঁতে মানে সংগ্ৰামৰ মাজেৰে ডাঙৰ দীঘল হৈছে আৰু কেতিয়াবা যদি পাইছে, কেতিয়াবা পোৱাও নাই। এই গোটেইখিনি সামৰি পেলাই সিহঁতৰ জীৱন সংগ্ৰাম যিটো সিহঁতে চলাই নিছিল, তাৰে মাজতে পঢ়া যিটো সিহঁতৰ হেৰি আছিলে সেইটো বজাই ৰাখিছিলে। কিন্তু গতিকে মই সকলো পেৰেণ্টছক এইটোৱে ক'ব বিচাৰিম যে ছোৱালী বুলি কোনো কেতিয়াও মানে এইটো ভেদভাৱ কৰিব নালাগে, ল'ৰা ছোৱালী। মোক বহুতে কয় যে ছোৱালী দুজনী মানে কি হ'ব, বিয়া দিলে গুচি যাব, কি হ'ব, পঢ়াই লাভ নাই, এনেকুৱা কোৱাও মানুহ মোৰ আছে। মোৰ তেতিয়া বেয়া লাগে। আজি কিন্তু সেই মানুহবিলাকক মই ক'বলৈ বিচাৰিম যে আজি মোৰ ছোৱালী যিটো নিদৰ্শন দেখালে, আচ্ছা মোক পিছত চোৱা নোচোৱা সেইটো মই নকওঁ, কিন্তু এইখিনিয়ে ক'ম যে সিহঁতক নিজৰ ভৰিত থিয় কৰাব পাৰিছোঁ মই, সেইটো মই মোৰ কাৰণে আজি মই বহুত গৌৰৱ বোধ কৰিছোঁ মই সেইখিনি। গতিকে সকলো পেৰেণ্টছকে এটাই মেছেজ দিব বিচাৰিম, আপোনালোকে ছোৱালী বুলি ভেদভাৱ নকৰিব, পঢ়াক। ল'ৰাক যিমানখিনি সুবিধা দিছে ছোৱালীকো সিমানখিনি সুবিধা দিয়ক আৰু আগুৱাই যাবলৈ সিহঁতৰো এটা মন আছে। সিহঁতৰ মানে ল'ৰাৰ নিচিনা একচুৱেলি মই ছোৱালী যদি কোনোদিনে মই সিহঁতক ছোৱালী বুলি কোৱা নাছিলোঁ যে ল'ৰাৰ নিচিনা কাম কৰ, নিজে উচিতত থাকিবি আৰু নিজে কাম কৰি যাবি, সৎ কাম কৰিবি, নিজৰ পথত থাকিবি, এদিন মানে ছাকচেছফুল হ'বি। আৰু সেই কথা সিহঁতে শিৰোগত কৰি আজি হয়তো কিমান দূৰ কৰিব পাৰিছোঁ নাজানো। মই ভাবোঁ অলপ হ'লেও সেইখিনিৰ পৰা সিহঁতে মানে সকাহ পাইছে বা সিহঁতে মোৰ পৰা মানে সেইখিনি সাহস পাইছে। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া আছিলে। ভগৱানৰ ওচৰত বহুত বহুত ধন্যবাদ। তাক যিসকলে সহায় সহযোগিতা কৰিছে সেই সকলোকো বহুত ধন্যবাদ দিছোঁ, বন্ধু বান্ধৱী, টিচাৰ আৰু সমাজৰো কিছুমান লোক আছে। তাইক যিহেতু মানে এই উদগনি দিয়ে, তাক মানে তাই কেতিয়াবা ভাঙি পৰে, ভাঙি পৰিলে তাক সাহস দিয়ে যে তই পাৰিবি, কিয় নোৱাৰিবি,
এনেকুৱা সাহস দিয়া মানুহ আছে গতিকে তেখেতসকলকো মই বহুত বহুত ধন্যবাদ দিছোঁ চবৰে সাহসিকতাত আজি এই পদক্ষেপটো মানে ল'লে আৰু ছাকচেছফুল হ'ল হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365